নমস্কাৰ আজি 31 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ স্বাধীনতাৰ পূৰ্বৰ নিয়ম ভংগ কৰা হৈছে বিধানসভাত 2 ঘণ্টা নামাজ বিৰতি বাতিল হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম বিধানসভাত 2 ঘণ্টা নামাজ বিৰতি বাতিল কৰাৰ কথা ঘোষণা কৰি ঔপনিৱেশিক যুগৰ প্ৰথাসমূহ ত্যাগ কৰাৰ দিশত এই ঘটনাক এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰে শুকুৰবাৰে ৰাজহুৱা কৰা এই সিদ্ধান্ত দীৰ্ঘদিনীয়া ব্যৱস্থা বাতিল কৰা হৈছে য'ত মুছলমান বিধায়ক আৰু কৰ্মচাৰীসকলে জুম্মাৰ নামাজ বা নামাজৰ বাবে বিৰতি ল'ব পাৰে মিয়াৰ পক্ষলৈ আটক হৈছে এআইইউডিএফৰ গাঁও পঞ্চায়তৰ সভাপতি সিদ্দিকুৰ ৰহমানক আটক কৰিছে ধিং আৰক্ষীয়ে এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো সিদ্দিকুৰ ৰহমানে কি কৈছিল মিয়াৰ পক্ষলৈ সিদ্দিকুৰ ৰহমানে এটা ফেচবুকত পোষ্ট কৰিছিল তেওঁ কৈছিল মিয়া 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 দুই এজন অন্যায়কাৰী মিয়াৰ বাবে উজনি অসমত থকা মিয়া শ্ৰমিকক খেদি পঠাইছে ভাল কথা কিন্তু সেই সকল মিয়া অঞ্চলত চাকৰি কৰা অসমীয়া ছোৱালী বুৱাৰী আৰু মহিলাসকলক ঘৰলৈ লৈ যাবলৈ সেই 30টা সংগঠনক জনোৱা হ'ল ইয়াৰ পিছত যদি কিবা হয় তেন্তে দায়ী থাকিব সেই 30টাকৈ সংগঠনৰ দালাল নেতাসকল এই মন্তব্য কৰাৰ পাছতেই সিদ্দিকুৰ ৰহমানক আটক কৰিছে ধিং আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া বুলি কোৱা সকলহে প্ৰকৃত অসমীয়া হাৰে হিমুজুৱে তেওঁলোকে প্ৰকৃত অসমীয়া এবাৰ বিধানসভাৰ বাহিৰত আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে কৈছে যে অসমৰ মিয়াসকলক যেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে ইয়া অসমৰ বাবে এটা ভয়ংকৰ দিন কাৰণ যি সময়ত অসমীয়া ভাষা সংকটত আছিল সেই সময়ত এই মিয়া সম্প্ৰদায়ৰ মুছলমানেই অসমীয়া ভাষাক আকোৱালি লোৱাৰ বাবে পুনৰবাৰ জিপাল হৈ উঠিল অসমীয়া ভাষা যাৰ বাবে আমি গৰ্বিত অসমীয়া বুলি নিজকে ক'ব পাৰো কিন্তু অসমত এছাম দুষ্ট চক্ৰই উজনি অসমৰ পৰা মিয়া মুছলমানক খেদিব বিচাৰিছে আৰু এছাম দুষ্ট ৰাজনৈতিক নেতাবোৰে অসমত মিয়া মুছলমানৰ নামত এক সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে ধেমাজি আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ডৰ ৰায় সঞ্জয় কৰ্মকাৰক 10,000 টকাৰ জৰিমনা সহ সশ্ৰম কাৰাদণ্ড বিহা হৈছে পক্সো আইনৰ অধীনত কাৰাদণ্ড সঞ্জয় কৰ্মকাৰক ধেমাজি আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ডৰ ৰায় যেতিয়া চৰকাৰ মুখ্যমন্ত্ৰী অস্বস্তিত পৰে তেতিয়া কংগ্ৰেছৰ কিবা এটা উলিয়াই দিয়ে আৰু তাত মিডিয়াৰ একাংশই সহায় কৰে ইফালে বিধানসভাৰ পৰা নামাজৰ বিৰতি বিলুপ্ত কৰাটো ৰাইজে ভাল পোৱা নাই বুলি মন্তব্য কৰিছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে বৰ্তমানৰ ৰাজনৈতিক যিটো পৰ্যায়লৈকে যাব বিচাৰিছে সেয়া অসমত যে নিশ্চিত সাম্প্ৰদায়িক আন এটা সংঘৰ্ষৰ সৃষ্টি হ'ব প্ৰদ্যুৎ বৰদলৈয়ে কৈছে সকলো অসমৰ জনসাধাৰণ সজাগ সচেতন হওক কিছুমান ৰাজনৈতিক নেতাই নিজৰ গাদী আৰু নিজৰ স্বাৰ্থ পূৰণ কৰাৰ বাবে দুটা ধৰ্মৰ মাজত হিন্দু আৰু মুছলমানৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যেতিয়া চৰকাৰ মুখ্যমন্ত্ৰী অস্বস্তিত পৰে তেতিয়া কংগ্ৰেছৰ কিবা এটা উলিয়াই দিয়ে আৰু তাত একাংশ মিডিয়াই তাক সহায় কৰে চতুৰ্থ স্তম্ভ নিৰপেক্ষ হৈ থাকিব লাগে কিন্তু কিছুমান মিডিয়াক ব্যৱহাৰ কৰিছে এইখন চৰকাৰে লগতে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে নামাজৰ বিৰতি বিলুপ্ত কৰাটো ৰাইজে ভাল পোৱা নাই লম্পট শিক্ষকৰ কুকৰ্ম বিহপুৰীয়াত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে কণ ছাত্ৰীক আতিশয্যৰ অভিযোগ তৃতীয় চতুৰ্থ শ্ৰেণীৰ একাধিক ছাত্ৰীক উৎপীড়ন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে লম্পট শিক্ষক কুশল দাস পক্সো আইনৰ অধীনত জেললৈ প্ৰেৰণ কৰা হৈছে কুশল দাসক সাম্প্ৰতিক সময়ত মিয়া আৰু মুছলমানৰ যি প্ৰসংগ উত্থাপন হৈ আছে ইয়াৰ বিৰুদ্ধে মন্তব্য কৰিছে বৰপেটা ৰোডত
কেইবাটাও ইছলামিক সামাজিক সংগঠনে। মিয়া উপাধি আমাক নালাগে, আমি পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমান হিচাপে নিজকে আমি চিনাকি দিম। অসমত সকলো জাতি জনগোষ্ঠীৰ শান্তিপূৰ্ণ সহৱস্থান, ভাতৃত্ববোধ, সমন্বয় বিচাৰোঁ। স্বৰ্গদেউ চুকাফাই সকলো জাতি জনগোষ্ঠীক এক কৰি বৃহত্তৰ অসম গঢ়িছিল। আমি ইয়াক ভাঙোনৰ পক্ষত নহয়। কিশোৰীক অশ্লীল ইংগিত দি বিতৰ্কত পৰিছে BTRৰ কাৰ্যবাহী সদস্য অৰূপ দে। বিতৰ্কিত BTRৰ কাৰ্যবাহী সদস্য অৰূপ দে বৰ্তমান সময়ত এক সংকটত পৰিছে। কিশোৰীক অশ্লীল ইংগিত দিয়াৰ বিস্ফোৰক বিতৰ্কই BTRত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। মোবাইলে বিয়পিছে অৰূপ কুমাৰ দেৰ এগৰাকী কিশোৰীৰ সৈতে মেছেজ যোগে কৰা অশ্লীল বাৰ্তা লাভ। পিছে এই বিষয়ক নস্যাৎ কৰিছে EM অৰূপ কুমাৰ দে। BTRৰ বিতৰ্কিত কাৰ্যবাহী সদস্য অৰূপ দেৰ বিৰুদ্ধে এগৰাকী কিশোৰীক অশ্লীল ইংগিত দিয়াৰ বিস্ফোৰক বিতৰ্কই BTRত এক ধুমুহাৰ সৃষ্টি কৰিছে। BTRত মোবাইলে বিয়পি পৰিছে এই বিতৰ্কিত নেতাজনৰ বিতৰ্কিত মেছেজ। এক প্ৰকাৰ ভাইৰেল হৈ পৰিছে BTRত কম সময়তে জনপ্ৰিয় লাভ কৰা EM অৰূপ কুমাৰ দেৰ বুলি উল্লেখ কৰা এই স্ক্ৰীনশ্বট। সমগ্ৰ ঘটনাই BTRত ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্যবাহী সদস্যগৰাকীয়ে। এই স্ক্ৰীনশ্বট একেবাৰে মিছা বুলি নস্যাৎ কৰি EM অৰূপ কুমাৰ দেই কৈছে যে মোৰ ওপৰত ষড়যন্ত্ৰ কৰা হৈছে। শুকুৰবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এই কথা কয়, মোৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিবলৈ দুষ্ট চক্ৰই এই ষড়যন্ত্ৰ কৰিছে। বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ ইতিমধ্যে কোকৰাঝাৰৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে। এনেধৰণৰ কাণ্ড এবছৰৰ আগতেও সংঘটিত হৈছিল। এক দুষ্ট চক্ৰই ফটো সম্পাদনা কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল। ধৰ্ষণ কেনেকৈ ৰোধ কৰিব পাৰি এবাৰ জনালে বলিউডৰ প্ৰবীণ অভিনেত্ৰী শাবানা আজমীয়ে। কলকাতাৰ আৰ্জিকৰ গোচৰক লৈ সমগ্ৰ দেশ এতিয়াও অস্থিৰ হৈ আছে। সমগ্ৰ দেশতে এতিয়াও চলি আছে এই ঘটনাৰ প্ৰতিবাদ। তাৰ মাজতেই চলি আছে ইটোৰ পিছত সিটো জঘন্য অপৰাধ। ধৰ্ষণৰ দৰে অপৰাধৰ পৰা দেশখনক কেনেকৈ মুক্ত কৰিব পাৰি সেই সম্পৰ্কীয় আলোচনা চলিছে বিভিন্ন মহলত। তাৰ মাজত বলিউডৰ প্ৰবীণ অভিনেত্ৰীয়ে এই সম্পৰ্কে নিজৰ মতামত ব্যক্ত কৰিছে। ইতিমধ্যে আৰ্জিকৰ ধৰ্ষণ সম্পৰ্কে আয়ুষ্মান খুৰানা, আলিয়া ভাট, কৰিনা কাপুৰ আদি তাৰকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ বলিউডৰ প্ৰবীণ অভিনেত্ৰী শাবানা আজমীয়েও এই সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি ধৰ্ষণ ৰোধ কৰাৰ উপায় সম্পৰ্কে মন্তব্য কৰিছে। ছ'চিয়েল মিডিয়াত সদায় সক্ৰিয় থাকে শাবানা। অতি স্পষ্টবাদী গুণৰ বাবে প্ৰায়ে ৰক্ষণশীল লোকসকলৰ আক্ৰমণৰ বলি হ'ব লগা হয় অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ পুনেত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি শাবানাই কয় যে এনে ধৰণৰ ঘটনা ভয়ংকৰ। সমাজত আজিও এনেকুৱা ঘটনা ঘটি আছে। 2012 চনত নিৰ্ভয়া গোচৰৰ পিছত ন্যায় বাৰ্মা কমিটিৰ ৰায়দানৰ পিছতো ধৰ্ষণ হৈয়ে আছে। ইয়া পৰিতাপৰ কথা। ধৰ্ষণৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই সন্দৰ্ভত শাবানাই কয়, প্ৰথমে আমি মহিলাক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব। লগতে আমাৰ মজ্জাত যি পুৰুষতন্ত্ৰ আছে তাক উভালি পেলাব লাগিব। তেতিয়াইহে আমাৰ সমাজখনৰ পৰা ধৰ্ষণৰ দৰে ভয়ংকৰ অপৰাধ নোহোৱা হৈ পৰিব।